আমাৰ ইউটিউব চেনেল এডিডি এড্ৰেলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ এটা কুৱেশ্যন লৈ আহিছোঁ যিটো আমি সিম্পলিফিকেশ্যন বুলি কৈ থাকোঁ আৰু আমাৰ যিমানখিনি ভাই ভণ্টি আছে চবে গম পায় এনেকৈ কুৱেশ্যন আমি এক্সামত চাব পাৰোঁ হয়নে। এতিয়া এইখিনি কুৱেশ্যন যদি আমি নৰ্মেলি সলভ কৰিব যাওঁ আমি কি কৰিম, আমি আপোনাৰ আগত 1.35ৰ লগত 1.35 পূৰণ কৰিম, দুটা মাল্টিপ্লাই কৰি কিনে এটা এনসাৰ পাম। আকৌ 1.24 লগত 1.24 মাল্টিপ্লাই কৰিম, তাৰ কিবা এনসাৰ পাম। তাৰপিছত আমি কি কৰিম, বিয়োগ কৰিম, বিয়োগ কৰি এইখিনি তলত যোগ কৰিম, তাৰপিছত ভাগ কৰিব লাগে, ইমানখিনি কৰিব লাগে হয়নে। কিন্তু সদায় মনত ৰাখিব যেতিয়া এক্সামিনাৰ এনেকৈ কুৱেশ্যন প্ৰভাইড কৰে তাতে কিছুমান ট্ৰিকি কুৱেশ্যন থাকে আৰু এইখিনি আমি এলজেব্ৰাৰ কিছুমান ফৰ্মুলা দি আমি সলভ কৰিব পাৰোঁ। তো ফাৰ্ষ্ট এইটো কুৱেশ্যন যদি আমি কওঁ, এইটো আপোনাৰ এইটো ফৰ্মুলাৰ ৰিপ্লিকা হয়। ৰিপ্লিকা মানে আপোনাৰ চেম টু চেম তেনেকুৱা হয়। তো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ডিভাইড বাই এ প্লাছ বি, আমি কি লিখোঁ, এ মাইনাছ বি লিখোঁ, ঠিক আছে ন। এইটো ফৰ্মুলা কি হয়, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ডিভাইড বাই এ প্লাছ বি, ৰিজাল্ট আমি কি পাওঁ, এ মাইনাছ বি। মানে যদি ধৰক আমাৰ এইটো তেনেকৈ থাকে মানে আমি তাৰ মানটো এনেকৈ লিখিব পাৰোঁ, ঠিক আছে। এতিয়া চাওক, আমি যদি ইয়াত এৰ মান 0.35 লৈ লওঁ আৰু বিৰ মান 0.24 লৈ লওঁ, তো আপোনাৰ ওপৰত কি হৈ আছে, ওপৰত আপুনি যদি চাই এ ইনটু এ হৈ আছে মাইনাছ বি ইনটু বি, তলত কি হৈছে এ প্লাছ বি হৈ আছে হয়নে। এতিয়া আমি এ ইনটু এ কি ক'ব পাৰোঁ, এ স্কুৱেৰ, বি ইনটু বি বি স্কুৱেৰ, তলত এ প্লাছ বি। আমি জানো যদি এনেকৈ যদি থাকে ৰিজাল্ট, আমি তাৰ ৰিজাল্টটো কেনেকৈ লিখিব পাৰোঁ, এ মাইনাছ বি। মই জাষ্ট বুজাব গৈছোঁ, কুৱেশ্যনটো যিটো আছে এইটো ফৰ্মেটটোৱে আছে অলৰেডি। তো আমি ৰিজাল্ট কি লিখোঁ, ডাইৰেক্টলি লিখিব পাৰোঁ 0.35 মাইনাছ 0.24। এতিয়া চাওক 5 মাইনাছ 4 1, 3 মাইনাছ 2 1, তো এনসাৰ কি হ'ব 0.11। তো আপোনাৰ এইটো এনসাৰ আপোনাৰ নৰ্মেলি সলভ কৰিব নালাগে, নৰ্মেলি সলভ কৰিলে বহুত সময় যাব। আপুনি যদি আপোনাৰ ট্ৰিকটো যদি ইউজ কৰে তো এনসাৰখিনি পাই যাব। তো এনেকৈ ট্ৰিকি কুৱেশ্যন সলভ কৰিবৰ কাৰণে যেনেকৈ ট্ৰিক ফৰ্মুলা বা লাগে, এইখিনিৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।